প্ৰথমতে আহি থকা সৰু সৰু কিছুমান বস্তু আমি সদায় ভুল কৰি আহোঁ তাৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ তো নেচাৰেল নাম্বাৰ আমাৰ নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাখিনি হৈছে 1ৰ পৰা 0টো নহয় 1 2 যিখিনি স্বাভাৱিকতে আমি ব্যৱহাৰ কৰোঁ হিচাপ কৰিবলৈ 1 2 3 4 5 এনেকৈ গৈ থাকিব এইখিনি হ'ল আমাৰ স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ তাৰপিছত আহিলে হোল নাম্বাৰ যিখিনি পূৰ্ণ সংখ্যা বুলি আমি কওঁ পূৰ্ণ সংখ্যাখিনি হৈছে তাতে অকল 0টো ইনক্লুড হ'ব 0 1 2 3 4 এনেকৈ গৈ থাকিব এইখিনি হৈছে হোল নাম্বাৰ পূৰ্ণ সংখ্যাটোত অকল 0টো ইনক্লুড হয় 1 2 3 4 এনেকৈ তাৰপিছত যিখিনি ইণ্টেজাৰ্ছ নাম্বাৰ অখণ্ড সংখ্যা তাতে আমাৰ ইয়াতে মাইনাছৰ পৰা আৰম্ভ হ'ব মাইনাছ যিখিনি থাকিব -4 -3 -2 -1 0 1 2 3 আমি গোটেই সংখ্যাখিনি ইণ্টেজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কওঁ মাইনাছো থাকিব আৰু এইটো নিগেটিভ মাইনাছখিনি ক'ব নিগেটিভ ইণ্টেজাৰ আৰু এফালে ক'ব 1 0 পৰা এফালে 1 2 3 যিখিনি আছে সেইখিনি পজিটিভ ইণ্টেজাৰ এই অখণ্ড সংখ্যাখিনি -4 -3 যিমানখিনি মাইনাছ বা গোটেই সংখ্যাখিনি আচলতে -0 ইনক্লুড হ'ব গোটেই সংখ্যাখিনি অখণ্ড সংখ্যা বুলি কোৱা হয় তাৰপিছতে আহিলে যুগ্ম সংখ্যা যিটো ইভেন নাম্বাৰটো এনে 2 4 যিমানখিনি আছে যুগ্ম সংখ্যা 2 4 6 8 10 এনেকৈ গৈ থাকিব এটা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা অড নাম্বাৰ অযুগ্ম সংখ্যাখিনি হ'ব 1 পৰা ষ্টাৰ্ট হ'ব 1 টো আটাইতকৈ সৰু অযুগ্ম সংখ্যা 1 3 5 যিখিনি এনেকৈ আহি যাব আৰু 7 9 এইবিলাক অযুগ্ম সংখ্যা তাৰপিছত আহিব মৌলিক সংখ্যাবোৰ হৈছে 2 3 5 7 9টো মৌলিক নহয় 11 13 13 14 15টো নহ'ব 17 9টো কিয় নহয় যিহেতু 9ৰ উৎপাদক আছে অকল যাৰ উৎপাদক 2 আৰু 1 হ'ব মানে নিজে সংখ্যাটো নিজে আৰু যেনেকৈ 2ৰ উৎপাদক হৈছে 2 × 1 = 2 আৰুতো বেলেগ কোনো উৎপাদক নাই 2 আৰু একেই আছে চ' ই এটা মৌলিক সংখ্যা 3ৰো একেই 3 × 1 আৰু বেলেগ নাই চ' ই এটা মৌলিক সংখ্যা 9টো যিহেতু 3 × 3 = 9 আৰু আমি 9 × 1 লিখিব পাৰোঁ ইয়াৰ 3 আৰু 9 দুটাকৈ উৎপাদক আছে চ' এইটো এটা প্ৰাইম নাম্বাৰ নহয় মৌলিক সংখ্যা নহয় তাৰপিছত আহিলে কম্প'জিট নাম্বাৰ বা যৌগিক সংখ্যা হ'ল 2 আৰু সংখ্যাটো নিজে আৰু বেলেগ উৎপাদক থাকিব লাগিব যিটো ইয়াৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো প্ৰায় আহি থাকে সেইটো হ'ব 2 4 2টো যৌগিক সংখ্যা নহয় 4 6 8 এইবিলাক যৌগিক সংখ্যা ইয়াতে 9টো যৌগিক সংখ্যা হ'ব যিহেতু 9ৰ উৎপাদক 3 আৰু 1 আছে ইয়াৰো যিহেতু 2 × 2 = 4 4 × 1 = 4 দুটা 4 আৰু 2 দুটা উৎপাদক আছে চ' ই এটা যৌগিক বা কম্প'জিট সংখ্যা ইয়াৰো 2 × 3 আমি লিখিব পাৰোঁ 6 × 1 লিখিব পাৰোঁ 2 3 দুটাকৈ উৎপাদক আছে চ' ই 2 3 6 তিনিটা 4টা 180 উৎপাদক আছে চ' ই এটা কম্প'জিট নাম্বাৰ কিন্তু যিহেতু 2টোৰ যুগ্ম সংখ্যা হয় কিন্তু যৌগিক নহয় 2 আৰু 1 দুটাহে তাৰ উৎপাদক আছে 2টো কম্প'জিট নাম্বাৰ নহয় আৰু 9টোৰ যিহেতু 8টোতো গম পাব একেই 3 × 3 = 9 9 × 1 = 9 ইয়াৰো উৎপাদক 3 3 আৰু 9 3 আৰু 9 আৰু 1 আছে চ' 1ৰ বাহিৰেও বেলেগ উৎপাদক আছে চ' এটা যৌগিক সংখ্যা কোপ্ৰাইম নাম্বাৰ হৈছে যাৰ পৰস্পৰ মৌলিক সংখ্যা যিটো মানে যাৰ যি দুটা সংখ্যাৰ HCFটো মানে গসাউটো 1ৰ সমান হ'ব 1 হ'ব সেই সংখ্যাবিলাক কোপ্ৰাইম বা পৰস্পৰ মৌলিক বুলি কোৱা হয় যেনে 7 আৰু 9ৰ গসাউ যিহেতু 1 হয় চ' ই এটা কোপ্ৰাইম নাম্বাৰ হ'ব আৰু আমি 15 16 লিখিব পাৰোঁ ইয়াৰ গসাউ যাৰ 1 হ'ব সেইখিনি নাম্বাৰ পৰস্পৰ মৌলিক বা কোপ্ৰাইম নাম্বাৰ 2 আৰু 4 কিন্তু নহ'ব যিহেতু 2 1 জাৰ 2 2 জাৰ 4 ইয়াৰ গসাউ 2 হয় চ' ই এটা
পৰস্পৰ বা কোপ্ৰাইম 2 আৰু 4 কোপ্ৰাইম নাম্বাৰ পৰস্পৰ মৌলিক সংখ্যা নহয়। পৰস্পৰ কোপ্ৰাইমছ নাম্বাৰবিলাক প্ৰাইমছ নাম্বাৰ বা মৌলিক সংখ্যা হ'বও পাৰে নহ'বও পাৰে, তাৰ কোনো কথা নাই। যদি মৌলিক সংখ্যা নহয়ও, দুটা সংখ্যাৰ যদি গসাউ 1 হয় তেতিয়া ই এটা কোপ্ৰাইম নাম্বাৰ বা পৰস্পৰ মৌলিক সংখ্যা